চৰাইদেউ জিলা সাহিত্য সভাৰ আকাশ উপসমিতিৰ কবি সন্মিলন সম্পন্ন। অসম সাহিত্য সভাৰ অন্যতম অগ্ৰণী চৰাইদেউ জিলা সাহিত্য সভাৰ আকাশ উপসমিতিৰ উদ্যোগত জিলাখনৰ কচুমাৰী শাখা সাহিত্য সভাৰ সহযোগত আৰু কচুমাৰী উচ্চ মাধ্যমিক বিদ্যালয় কৰ্তৃপক্ষৰ আতিথ্যত বিদ্যালয়খনৰ প্ৰেক্ষাগৃহত বুধবাৰে এখনি কবি সন্মিলন অনুষ্ঠিত হৈ যায়। কচুমাৰী শাখা সাহিত্য সভা আৰু স্থানীয় মহিলাসকলে অসম সাহিত্য সভাৰ উদ্বোধনী গীত পৰিৱেশনেৰে আৰম্ভ কৰা অনুষ্ঠানটোত অসম সাহিত্য সভাৰ পত্ৰিকা সম্পাদক ডক্টৰ ৰঘুনাথ কাগিয়ং আৰু মৰাণ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপিকা ডক্টৰ নন্দিতা গগৈ ৰাজমোহনে সঞ্চালনা আৰু পৰ্যবেক্ষণ কৰাৰ লগতে আদৰণি ভাষণ আগবঢ়াই চৰাইদেউ জিলা সাহিত্য সভাৰ আকাশ উপসমিতিৰ আহ্বায়িকা বাসনা হাজৰিকাই। চৰাইদেউ জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি প্ৰিয়বৰ কোঁৱৰ, সভাপতি নিৰঞ্জন ফুকন, প্ৰচাৰ উপসমিতিৰ কাৰ্যকৰী সভাপতি ফৰিদ আলী, বিদ্যালয়খনৰ প্ৰধান শিক্ষক জ্যোতিৰ্ময় গগৈ, অৱসৰপ্ৰাপ্ত শিক্ষক তথা সমাজ সংগঠক নবীন হাজৰিকা, কচুমাৰী শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি শোভন চাংমাই, সভাপতি প্ৰতিমা চাংমাই, প্ৰাক্তন সম্পাদক ৰন্টু খনিকৰ, ডিৰৈ শাখা সাহিত্য সভাৰ সভাপতি এণ্টনি কান্দোলনা, বিশ্ৰামপুৰ শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ভূপেন বৰুৱা, সভাপতি নেমু বৰুৱাকে প্ৰমুখ কৰি প্ৰায় ৩০ গৰাকী প্ৰতিষ্ঠিত কবি আৰু নবীন কবিয়ে স্বৰচিত কবিতা পাঠ কৰাৰ উপৰি অনুষ্ঠানটিৰ সৌষ্ঠৱতা বৃদ্ধি কৰে। জ্যেষ্ঠ কবি লেখক তথা জৰাবাৰী সত্ৰৰ সত্ৰাধিকাৰ ৰামকৃষ্ণ মহন্তৰ অপ্ৰকাশিত এখনি কবিতা পুথি কচুমাৰী শাখা সাহিত্য সভাই প্ৰকাশ কৰি দায়িত্ব গ্ৰহণ কৰাৰ উপৰি অনুষ্ঠানটোৰ সঞ্চালকদ্বয় ক্ৰমে ডক্টৰ নন্দিতা গগৈ ৰাজমোহন, ডক্টৰ ৰঘুনাথ কাগিয়ং আৰু লখিমপুৰ জিলাৰ পানীগাঁও OPD মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ অধ্যাপক তথা স্থানীয় যুৱক মানস প্ৰতিম খনিকৰক গ্ৰন্থৰ টোপোলা, সম্বৰ্ধনা পত্ৰ, চেলেং, চাদৰ আদিৰে শাখাৰ তৰফৰ পৰা বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে। অসম সাহিত্য সভাৰ চৰাইদেউ জিলাৰ উদ্যোগত থকা আকাশ উপসমিতিৰ কচুমাৰী শাখাৰ আতিথ্যত আজি অনুষ্ঠিত হয় এখনি কবি সন্মিলন। এই কবি সন্মিলনখনত উপস্থিত থাকে ডক্টৰ ৰঘুনাথ কায়ং ডাঙৰীয়া, অসম সাহিত্য সভাৰ পত্ৰিকা সম্পাদক, আৰু উপস্থিত থাকে ডক্টৰ নন্দিতা গগৈ ৰাজমোহন আৰু অসম সাহিত্য সভাৰ চৰাইদেউ জিলাৰ সভাপতি সম্পাদককে আদি কৰি বহুকেইজন গণ্যমান্য ব্যক্তি উপস্থিত থাকি এটা সুন্দৰ অনুষ্ঠান আমি কৰিবলৈ সক্ষম হওঁ। আৰু ইয়াত প্ৰায় 30জনমান কবিয়ে কবিতা পাঠ কৰে আৰু সঞ্চালকদ্বয়ে সেই কবিতাবিলাকৰ ব্যাখ্যা আগবঢ়ায় আৰু অতি সুন্দৰকৈ অনুষ্ঠানটো হৈ যায়। আমি সঁচাকৈ বৰ সুখী হৈছোঁ আৰু আমাৰ অঞ্চলটো আমি ভাবোঁ বহু খোজ আজি বৌদ্ধিক দিশত আগবাঢ়ি গৈছে। ধন্যবাদ। মথুৰাপুৰৰ পৰা ইছলাম আমিৰৰ ৰিপৰ্ট, অসম আদিত্য।